নমস্কাৰ পুনৰ আনন্দ ভিডিঅ'লৈ স্বাগতম আমি ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকৰ যেটো 6 নম্বৰ 5 নম্বৰ চেপ্টাৰ আছিল মৌলিক সংখ্যা তাৰে 5.6 অনুশীলনীটো আমি আলোচনা কৰিছিলো তো এইটো ভিডিঅ'ত তোমালোকৰ 5.7 যেটো অনুশীলনী আছে পৰিচাও আহা আছে আমি হেতু আলোচনা কৰিম তো ইয়াতে কিছুমান মৌলিক উৎপাদকীকৰণৰ এটা বেলেগ এটা কনসেপ্ট দিয়া আছে বেলেগ ধাৰণা দিয়া আছে আমি হেতু প্ৰথমে আলোচনা কৰিলো কি হয় বস্তুটো তো তাৰ পিছত আমি অংককেইটা আলোচনা কৰিম তো একদম সহজ হয় যে আমি দুটা সংখ্যা এটা সংখ্যাক আন দুটা সংখ্যাৰে হৰণ কৰিব পাৰো নে নোৱাৰো সেই বস্তুটো আমি মৌলিক উৎপাদক বিশ্লেষণৰ সহায়ত আমি কৰিব পাৰো সেই বস্তুখিনি ইয়াতে দিয়া আছে তো আমি হেতু কেনেকৈ উলিয়াব লাগে কৰি চাও তাৰ পিছত আমি অনুশীলনী অংক কৰি চাম এটা প্ৰথমতে এটা সংখ্যা নধৰা হল তোমালোকক উদাহৰণ দিয়া আছে যে 210 এটা সংখ্যা ইয়াক 35 এৰে আমি হৰণ কৰিব পাৰো নে নোৱাৰো মানে হৰণ কৰিব পাৰো কিন্তু হৰণ কৰিলে ভাগশেষটো শূন্য হ'ব লাগিব হেতু কি কোৱা হয় সম্পূৰ্ণৰূপে বিভাজ্য বুলি কোৱা হয় তো এই সংখ্যাটো এটো সংখ্যা সম্পূৰ্ণৰূপে বিভাজ্য কৰে নে নকৰে সেই বস্তুটো আমি মৌলিক উৎপাদকীকৰণৰ যে পদ্ধতি আছিল আমি ইয়াৰ আগৰ যে অনুশীলনী শিকি আহিছিলো সেই পদ্ধতি মতে আমি কি কৰিব পাৰো সেই পদ্ধতিৰ সহায়ত এটো আমি চেক কৰিব পাৰো বা এটো পৰীক্ষা কৰি চাব পাৰো তো কেনেকৈ কৰিব লাগে চোৱা একদম সহজ হয় তোমালোকে কি কৰিবা দুইটা সংখ্যাৰে মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে তো 210 ৰ পৰা মৌলিক উৎপাদক বিশ্লেষণ কিমান হ'ব তো 2 ৰে যাব 2 1 গুণ 2 তাৰ পিছত 2 5 গুণ 10 হৈ গল তো 2 ৰে হৰণ নাযায় গতিকে 3 ৰে কৰিব পাৰিম আমি তো 3 ৰে কৰিলে কিমান হ'ব 3 3 গুণ 9 3 5 গুণ 15 আৰু এটো কি হৈ যাব 5 ৰে যাব 5 7 গুণ 35 হৈ গল আমাৰ তো আমি 210 মানে কি লিখিব পাৰিম এতিয়া 2 পূৰণ 3 পূৰণ 5 পূৰণ 7 এবাৰ 35 টো মৌলিক উৎপাদক বিশ্লেষণ কৰা একাই আছে না 35 টো কৰিলে কিমান হ'ব 2 ৰে নাযায় সৰি টো আৰু কি হৈ যাব 5 ৰে যাব 5 ৰে কৰিলে কিমান হ'ব 5 7 গুণ 35 তো হৈ গল তো হৰণ নাযায় কাৰণ দুটা মৌলিক সংখ্যা আমি পালো এতিয়া চোৱা 35 টো আমি কি লিখিব পাৰো 35 5 * 7 35 5 * 7 লিখিব পাৰো ইয়াৰ পৰা এতিয়া আমি কেনেকৈ গম পাম যে এই সংখ্যাটো এটো সংখ্যাৰে হৰণ যায় না নাযায় যে 210 যেটো সংখ্যা দিয়া আছে সেই সংখ্যাটো 35 এৰে আমি সম্পূৰ্ণৰূপে বিভাজ্য হোৱাকৈ হৰণ কৰিব পাৰো না নোৱাৰো কেনেকৈ গম পাম চাবা যে যেটো 35 সৰু সংখ্যা আছে তাৰ যিকেইটা উৎপাদক আছে মৌলিক উৎপাদক এটা 5 * 7 সেই গোটেই কিটা সংখ্যা ইয়াতে যিমান কিটা থাকে সেই গোটেই কিটা যদি ডাঙৰ সংখ্যাৰ ভিতৰত সোমাই আছে তেনহলে হেতু হৰণ যাব এটা সব 5 * 7 আছে ইয়াতো 5 * 7 টো সোমাই আছে মানে ইয়াত যিকেইটা উৎপাদক আছিল গোটেই কিটা উৎপাদক কি আছে আমাৰ ডাঙৰ সংখ্যাত আছে তাৰ মানে আমি ক'ব পাৰো যে কি এই যে 35 সংখ্যা আছে এই 35 সংখ্যাটোৰে 210ক বাকি নোযোৱাকে বা সম্পূৰ্ণৰূপে বিভাজ্য হোৱাকৈ আমি কি কৰিব পাৰো হৰণ কৰিব পাৰো একদম সহজ কথা হয় তো তোমালোকে উৎপাদক বিশ্লেষণ যেটো জানাই তো সেইকাৰণে এটো নিয়ম আৰু সহজ হ'ব তোমালোকৰ কাৰণে এটা আমি অনুশীলন যেটা প্ৰশ্ন আছে আমি হেকিটা আলোচনা কৰিম একদম সহজভাৱে এতিয়া আমাক এইকিটা অংক দিয়া আছে এক নম্বৰটো কাৰণে এই চাৰিটা জোৰ দিয়া আছে a b c d এই জোৰকেইটা যেটা সংখ্যা দিয়া আছে তাৰে সৰু সংখ্যাটো ডাঙৰ সংখ্যাটো সৰু সংখ্যাটো ডাঙৰ সংখ্যাটো সম্পূৰ্ণৰূপে বিভাজ্য হয় নহয় হেতু আমাক চেক কৰিব দিছে আৰু কেনেকৈ চেক কৰিব দিছে হেতু হৰণ কৰি নহয় আমি কি কৰিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ যে নিয়ম আছে সেই নিয়মটো এপ্লাই কৰি কেনে আমাক এটো পৰীক্ষা কৰিব দিছে কেনেকৈ কৰিম আমি এইমাত্ৰ শিকিলো যেটো নিয়ম আছে হেতুৱে হয় একদম সহজ কি কৰিম আমি দুটা সংখ্যাক আমি কি কৰিম এতিয়া মৌলিক উৎপাদকীকৰণ আমি কি কৰিম মৌলিক উৎপাদকীকৰণ পদ্ধতিটো আমি ইয়াতে আমি এপ্লাই কৰিম তো কৰা একদম সহজ 225 টো আমি হৰণ কৰি যাম যেহেতু এটো 2 ৰে হৰণ নাযায় কাৰণ এটো কি হৈ আছে আমাৰ এটা অযুগ্ম সংখ্যা গতিকে আমি 3 ৰে হৰণ কৰিব পাৰিম 3 ৰে হৰণ কৰাৰ নিয়মটো কি আছিল যে যদি গোটেই সংখ্যাটোৰ অংককেইটা যোগফলটো 3 ৰে হৰণ যায় তেনহলে সেই সংখ্যাটোক 3 ৰে হৰণ কৰিব পাৰো মানে সোৱা 2 + 2 4 4 + 5 কিমান 9 তো 9 টো যদি আমি 3 ৰে হৰণ কৰিব পাৰো কাৰণ 3 3 গুণ 9 গতিকে এই সংখ্যাটো কি হ'ব 3 ৰে হৰণ যাব গতিকে আমি 3 ৰে এটো কৰিব পাৰো তো 3 7 গুণ 21 3 5 গুণ 3 7 গুণ 21 আৰু 3 5 গুণ 15 হৈ গল এবাৰ আকৌ এটো যাব 5 7 12 3 ৰে হৰণ যায় গতিকে এটো 3 ৰে কৰা কৰিলে কিমান হ'ব 3 2 গুণ 6 3 5 গুণ 15 25 যাব 5 পূৰণ 5 5 5 গুণ 25 তো হৈ গল আমাৰ এটো 225 টো 45 টো এক্সট্ৰা কৰা ইয়াতে 45 টো কৰিলে কিমান হ'ব 3 ৰে যাব 3 কিমান 3 15 45 আৰু 3 ৰে যাব 5 বাৰ তো এটা আমি কি লিখিব পাৰো এটো মডেল 225 মতে আমি লিখিব পাৰো যে কি 3 * 5 * 5 আৰু 45 মতে আমি কি লিখিব পাৰো 45 মানে আমি লিখিব পাৰো 3 * 5 এতিয়া সোৱা 3 * 3 * 5 যেটো সৰু সংখ্যা আছে তাৰ উৎপাদক কি আছে 3 * 3 * 5 আৰু এই গোটেইটা সংখ্যা কি হৈছে ইয়াতে সোমাই আছে কাৰণ আমি এটো পাইছো ইয়াতে 3 * 3 * 5 এটো ইয়াতে আছে হয়নে তো তাৰ মানে আমি ক'ব পাৰো যে কি এই গোটেই ইয়াত থকা গোটেইটা উৎপাদক যেটো ডাঙৰ সংখ্যাটো আছে তাৰ মানে কি হ'ব এই সংখ্যাটো সম্পূৰ্ণৰূপে বিভাজ্য হ'ব আৰু আমাক এটোৱে কৰিব দিছে তো আমি লিখি দিম এতিয়া এটাকে 225 45 এৰে বিভাজ্য সম্পূৰ্ণৰূপে বিভাজ্য বা বিভাজ্য তো আমাৰ এক নম্বৰটো হৈ গল একাদিশনাকে দুই নম্বৰটো কৰিম ইয়াতে কি আছে 999 আৰু এটো 99 গতিকে দুটাকে কৰা 99 999 তো এটো কি হৈ যাব 3 ৰে হৰণ যাব কাৰণ এটো অযুগ্ম সংখ্যা 2 ৰে কৰিব নোৱাৰো আমি তো 3 ৰে কৰিলে 3 3 গুণ 9 3 3 গুণ 9 3 3 গুণ 9 আকৌ 3 ৰে যাব 3 গুণ 3 3 গুণ 3 3 গুণ 3 তো এটো 111 হ'ল 111 টো আমাৰ কি হয় এটো এটা
মৌলিক সংখ্যা গতিকে আমি এইটো একোৰে হৰণ কৰিব নোৱাৰো তেনেকৈ থাকি যাব নেক্সট 99 টো কৰা 99 টো কৰিলে কি হ'ব 3 11 সৰি 3 3 9 3 3 9 আৰু 33 3 11 33 তো আমি 999 মানে কি লিখিব পাৰো 3 into 1 1 1 আৰু আমি 99 মানে কি লিখিব পাৰো 3 into 11 হৈ গল এতিয়া আমি কি কৰিম যে ইয়াৰ গোটেইটা উত্তৰ ইয়াতে আছে নে চাম তো 3 টো আছে কিন্তু ইয়াতে 11 আছে ইয়াতে কিমান আছে 111 আছে যদি 11 টো নাই ইয়াতে আমি পোৱা নাই তাৰ মানে কি হল এই 99 ৰ গোটেইটা উত্তৰ আমাৰ ক'ত নাই 999 নাই পোৱা গতিকে আমাৰ কি হ'ব এটো হৰণ নাযায় তো লিখি দিয়া এটাকে 999 99 এৰে বিভাজ্য নহয় তো হৈ গল আমাৰ 2 নম্বৰ প্ৰশ্নটো উত্তৰ একদম সহজ বা 3 নম্বৰটো কৰা আকৌ সেই একেই নিচিনা নিয়ম আমি এটো মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব 2 ৰে হৰণ যাব যুগ্ম সংখ্যা 2 5 গুণ 2 1 গুণ 2 2 গুণ 4 আকৌ মৌলিক সংখ্যা 2 ৰে যাব 2 2 গুণ 4 2 5 গুণ 2 6 গুণ 12 আকৌ মৌলিক সংখ্যা যাব 2 12 আৰু এটো 2 8 হৈ গল 128 আকৌ 2 ৰে হৰণ যাব এটো তো এনে জোৱালে কৰি থাকা 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 ৰে যাব 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 ৰে যাব 2 16 32 আকৌ 2 ৰে যাব 2 8 গুণ 16 আকৌ 2 ৰে যাব 2 4 গুণ 8 আকৌ 2 ৰে যাব 2 তো গোটেইকেইটা 2 এ পাই গলো আমি ইয়াতে তো আমি লিখিব পাৰো এটো কিমান যে 1024 equal to 2 into 2 into কেইটা 2 আছে 1 2 3 4 5 6 7 8 9 10 টা আছে তো লিখি যোৱা 1 2 3 4 5 6 7 8 9 10 তো আমি গোটেইকেইটা 2 পূৰণ ফল হিচাপে 102 বৰ্ড লিখিব পাৰো একেনে সৰু সংখ্যাটো মৌলিক উৎপাদক বিশ্লেষণ কৰা 32 টো 2 ৰে 16 বাৰ যাব আৰু 2 ৰে কিমান বাৰ যাব 8 বাৰ আৰু 2 ৰে 4 বাৰ আৰু 2 ৰে 2 বাৰ তো আমি 32 মানে কি লিখিম এতিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 এতিয়া তোমালোকৰ উত্তৰক কেইটা চোৱা 32 উত্তৰক কেইটা 2 আছে 5টা 2 আছে 1024 10টা 2 আছে তাৰ মানে কি এই 5টা 2 ইয়াতে সোমাই আছে অলৰেডি তাৰ মানে আমি কি কৰিব পাৰো যে ইয়াৰ গোটেইটা উত্তৰক কি হৈছে মৌলিক উৎপাদক কেইটা 1024 আছে তাৰ মানে এটা কি হ'ব এতিয়া 32 ৰে 1024 আমি হৰণ কৰিব পাৰো সম্পূৰ্ণ বিভাজ্য হ'ব যে কেটেকে লিখা 1024 32 ৰে বিভাজ্য হৈ গল আমাৰ এটো সি নম্বৰটো এবাৰ ডি নম্বৰটো চোৱা 1331 টো 31 এৰে যায় না যায় তো আমি আকৌ হৰণ কৰিছো আমি তো 1331 তো এটো কি হৈ যাব 11 ৰে হৰণ যাব 11 2 11 22 সৰি 11 গুণ 11 তাৰ পিছত কিমান হ'ব ইয়াতে 2 ৰে 23 হ'ব 2 বাৰ 2 11 22 আৰু 11 গুণ 11 তো 121 হৈ গল তো 121 আকৌ 11 ৰে যাব কিমান বাৰ যাব 11 11 121 গতিকে হেই হৈ গল ইয়াতে আমাৰ তো তাৰ মানে আমি লিখিম কেতে 1331 equal to 11 into 11 into 11 এবাৰ 33 টো চোৱা 33 টো 3 11 33 আৰু হৰণ যে দুটা মৌলিক সংখ্যা পালো তো আমি লিখি দিম 33 equal to 3 into 11 এটা ইয়াতে চোৱা তোমালোকে যে 11 টো আছে হয় কিন্তু 3 টো নাই ইয়াতে গতিকে আমি ক'ব পাৰিম যে এই 33 ৰে 1331 হৰণ না যায় গতিকে লিখি দিয়া এটাকে 1331 33 ৰে বিভাজ্য নহয় তো আমি দুটা পালো বিভাজ্য হোৱা আৰু দুটা আমি কি পালো বিভাজ্য নোহোৱা তো একদম সহজ তোমালোকে এনেকৈ উৎপাদক শিক্ষাৰ যেটো পদ্ধতি আছে সেইটো শিকিলে বা সুজি নিয়মৰ হৰণটো শিকিলে তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা এনেকুৱা অংকবিলাক তো আমাৰ 1 নম্বৰটো হৈ গল এবাৰ 2 নম্বৰ প্ৰশ্নটো কি দিছে চেক কৰো এবাৰ আমাৰ 2 নম্বৰ প্ৰশ্নটো কি দিছে যে চিন্ময়ে কলে যিকোনো দুটা মৌলিক সংখ্যা পৰস্পৰ মৌলিক শুদ্ধ নে অশুদ্ধ পৰস্পৰ মৌলিক যেটো কনসেপ্ট আমি হেতু আগতে পাই আহিছো 5.6 ত তো তাতে আমি কৈছিলো যে কি পৰস্পৰ মৌলিক মানে দুটা সংখ্যাৰ যদি উৎপাদক কি হয় এটা সাধাৰণ উৎপাদক মাত্ৰ 1 হয় সেই সংখ্যাটো কি বুলি কোৱা হয় পৰস্পৰ মৌলিক সংখ্যা বুলি কোৱা হয় এতিয়া ইয়াতে কি কৈছে যে যিকোনো দুটা মৌলিক সংখ্যা পৰস্পৰ মৌলিক হয় শুদ্ধ নে অশুদ্ধ আমাক কৈছে এতিয়া আমি ধৰিলে চাও দুটা মৌলিক সংখ্যা লৈ লও ধৰা হল 5 এটা মৌলিক সংখ্যা 7 এটা মৌলিক সংখ্যা হয়নে তো এতিয়া আমি এই দুটাৰ পৰা কি কৰিম সাধাৰণ উৎপাদক বিচাৰিম যদি 1 পাও তেনে এটো কি হ'ব পৰস্পৰ মৌলিক হ'ব যদি 1 নাপাও তেনে পৰস্পৰ মৌলিক নহয় তো 5 মানে কি লিখিম 1 into 5 ইয়াৰ বেলেগৰ উৎপাদক নাই কাৰণ মৌলিক সংখ্যা হয় আকৌ একেনিচিনা 7 তো আমি কি লিখিম 1 into 7 তো দুটাৰ সাধাৰণ উৎপাদক কি পাইছো অকল 5 আৰু 7 ৰ সাধাৰণ উৎপাদক আমি কি পাইছো সাধাৰণ উৎপাদক অকল 1 এ পাইছো গতিকে অকল 1 পালে আমি কি জানো যে সংখ্যা দুটা পৰস্পৰ মৌলিক সংখ্যা হয় তো তাৰ মানে আমি ক'ব পাৰিম যে কি এটাকে দুটা মৌলিক সংখ্যা
পৰস্পৰ মৌলিক হৈ গ'ল তো আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈ গ'ল একদম সহজতে 3 নম্বৰটো কি দিছে আমাক তিনটা ইয়াতে চাৰিটা আমাক কি দিয়া আছে চানেকি দিয়া আছে ইয়াৰ পৰা আমাক কি কৈছে মৌলিক সংখ্যা পৰস্পৰ হয় নহয় সুধিছে তো মই লিখি দিছো চানেকি গিৰা ইয়াতে প্ৰথমটো a টো কি দিছে 1 * 2 + 41 লগত কি দিছে আমাক 2 * 3 + 41 নেক্সট b টো কি দিছে আমাক 2 * 3 + 41 এটো এটা লগ 41 যোগ হৈ আছে আকৌ 3 * 4 এটো টু দিয়া আছে কি যোগ 41 c2 কি দিছে আমাক 3 * 4 + 41 আৰু দিছে ইয়াতে কিমান 4 * 5 + 41 d নম্বৰটো কি দিছে 28 * 29 + 41 আৰু 29 * 30 কি হ'ব +41 এটা কৈছে কি আমাক ইয়াতে এই ওপৰৰ চানেকি কিটা সৰি জমলৰ সংখ্যাবোৰৰ কিবা চানেকি মন কৰিছে আৰু এইবোৰ পৰস্পৰ মৌলিক হয় নহয় চেক কৰিব দিছে এটা কেনেকৈ হ'ব চোৱা এটো আমি যোগ কৰি চাও কিমান হয় 2 * 2 2 আৰু 41 কিমান হ'ব 43 লিখি দিয়া প্ৰথমটো a টোৰ কাৰণে 43 আৰু এই দুটা কৰিলে কিমান হ'ব 2 3 গুণ 6 6 আৰু 41 কিমান হ'ব 47 এটা এটো মৌলিক সংখ্যা 43 টো মৌলিক সংখ্যা আমি পাই আহিছো আৰু 47 টো মৌলিক সংখ্যা হয় তো দুটা মৌলিক সংখ্যা সদায় কি হয় পৰস্পৰ মৌলিক সংখ্যা হয় আমি পাই হলো এটো অলৰেডি 2 নম্বৰত প্ৰমাণ কৰিলোৱে গতিকে আমি ক'ব পাৰিম যে কি এই দুটা পৰস্পৰ মৌলিক সংখ্যা হয় নেক্সট b নম্বৰটো কি হয় এটো 2 * 3 মানে 6 6 + 41 মানে 47 আৰু এটো কিমান হ'ব 3 4 গুণ 12 12 লগত আমি 41 যোগ কৰিলে আমি কিমান পাম 53 এটা সব 47 ৰ পিছৰ মৌলিক সংখ্যাটো 53 আছিল এটো পাই গলো আমি তাৰমানে এই দুটা আমাৰ কি হ'ব পৰস্পৰ মৌলিক সংখ্যা হ'ব আকৌ একেনে সি নম্বৰটো কাৰণে চোৱা 3 4 গুণ 12 12 আৰু 41 53 তাৰ পিছৰটো কি বনাও 4 5 গুণ 20 20 41 61 অৰ্থাৎ 63 পিছত আমাৰ কি আছে 61 আছে তো 53 পিছৰ মৌলিক সংখ্যাটো আমাৰ 61 পাইছিল আমি গতিকে এই দুটাও কি হ'ব পৰস্পৰ মৌলিক সংখ্যা হ'ব একেদিনে যদি আমি চাও এই দুটাও কি হ'ব দুটা ক্ৰমিক পৰস্পৰ মৌলিক সংখ্যাই পাম আমি দুটা ক্ৰমিক মৌলিক সংখ্যা পাম যেটো কি হয় পৰস্পৰ মৌলিক হয় আমি 2 নম্বৰটো পূৰণ কৰি চাও কি হয় চাও 2 নম্বৰটো কৰিলে কিমান হ'ব 28 আৰু 29 পূৰণ কৰা ইয়াতে 28 আৰু 29 9 গুণ কিমান 72 2 হাতে গ'ল 7 9 গুণ 18 18 হাতে 25 তাৰ পিছত আহিলে আমাৰ কিমান 2 ৰে 28 পূৰণ কৰিলে 2 গুণ 16 6 হাতে গ'লে 1 3 গুণ 4 একে 5 তো এটো যোগ কৰিলে কিমান হ'ব 2 5 6 11 1 হাতে গ'লে 1 5 5 দিয়ে 10 10 একে সৰি 5 দিয়ে 7 হাতে একে 8 তো 18 লগত আমি কিমান যোগ কৰিব লাগিব 41 যোগ কৰিব লাগিব তো 2 একে 3 4 একে 5 আৰু 853 পাই গ'ল প্ৰথমটো আমি 853 তো এটো যোগ কৰিছো আকাৰে পূৰণ কৰি যোগ কৰিছো আমাৰ কিমান আছে 29 দিয়া আছে আৰু 30 তো কইলে 0 3 নম্বৰ 27 7 হাতে গ'লে 2 3 নম্বৰ 6 দিয়ে 8 870 লগত 41 যোগ কৰা 1 1 9 911 তাৰমানে এই দুটা সংখ্যাও কি হ'ব আমাৰ পৰস্পৰ মৌলিক সংখ্যা হ'ব আৰু দুটা ক্ৰমিক মৌলিক সংখ্যা হ'ব তাৰ পিছত ইয়াতে কি দিছে আমাক লগত আৰু এটা প্ৰশ্ন দিছে যে 34 * 35 + 41 আৰু 35 * 36 পৰস্পৰ মৌলিক হয় নহয় অনুমান কৰিব পাৰিবানে এতিয়া যেহেতু 41 লগত এনেকৈ যোগ দুটা ওচৰা-ওচৰি মৌলিক সংখ্যা দুটা ওচৰা-ওচৰি সংখ্যা ক্ৰমিক সংখ্যা যদি পূৰণ কৰি কেনে 41 লগত যোগ কৰা হয় তেতিয়াহ'লে এটা মৌলিক সংখ্যাই পাম আমি এটো চানেকি মতে আমি পাই গলো তো এতিয়া আমাক কৈছে যে কি 34 ইনটু এটা লিখি দিছো মই 34 * 35 + 41 আৰু এটা কি দিছে আমাক 35 * 36 + 41 তো এই দুটা যোগ পূৰণ কৰি যোগ কৰিলে আমি যেটো সংখ্যা পাম সেই দুটা সংখ্যাও কি হ'ব মৌলিক সংখ্যাই হ'ব আৰু সেই দুটা পৰস্পৰ মৌলিক সংখ্যাই হ'ব আমাৰ অনুমান কৰি ক'ব দিছে গতিকে আমি ক'ব পাৰো যে এই দুটা সংখ্যা আমাৰ পৰস্পৰ মৌলিক সংখ্যা হ'ব তো তোমালোকৰ চানেকিটো বাছি উলিয়াব দিছে ইয়াতে চানেকিটো কি হয় যে 41 ৰ লগত যদি আমি দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা আমি পূৰণ কৰি যোগ কৰো তেতিয়াহ'লে এটা কি পাও মৌলিক সংখ্যা এটা পাও তো আমাৰ 3 নম্বৰ উত্তৰটো হৈ গ'ল এবাৰ 4 নম্বৰটো কি কৈছে 5 পূৰণ 6 পূৰণ 5 * 6 * 7 * 10 আৰু 14 * 25 পৰস্পৰ মৌলিক নে ইহঁতৰ এটাৰে আনটো বিভাজ্য হয় নে সুধিছে এতিয়া মই 4 নম্বৰটো কৰি দিছো চাবা 4 নম্বৰটো কি কৈছে আমাৰ সংখ্যাকেইটা কি দিয়া আছে 5 * 6 * 7 * 10 আৰু এটা আমাক কিমান দিয়া আছে 14 * 25 তো এই দুটা পৰস্পৰ মৌলিক সংখ্যা হয় নহয় সুধিছে আৰু কৈছে কি দুইটা এটা আনটোৰ বিভাজ্য হয় নে এতিয়া আমি কি কৰিম এটো মৌলিক উৎপাদক বিশ্লেষণ কৰি লিখিম তো 5 টো 5 এ থাকিব 6 টো আমি কি লিখিব পাৰো 2 * 3 লিখিব পাৰো 7 টো তেনেকৈ থাকিব 7 আৰু মৌলিক সংখ্যা হয় 7 টো আৰু 10 টো আমি কি লিখিব পাৰো 2 * 5 লিখিব পাৰো হৈ গ'ল তো এটো সজাই লিখিলে আমি কিমান পাম 2 দুটা আছে 2 দুটা লিখা আগত পূৰণ 3 আছে এটা 5 দুটা আছে আৰু 7 এটা আছে তো আমি এইখিনি মৌলিক উৎপাদক বিশ্লেষণ কৰিলে এনেকুৱা পাম আমি এটো কৰিছা 14 * 25 টো 2 * 7 হ'ব
আৰু এটো 25 টো 5 পূৰণ 5 তো এটো সজা লিখিলে কি হ'ব 2 পূৰণ 5 পূৰণ 5 পূৰণ 7 তবে আমি চাও যদি চাও এতিয়া কি হ'ব দুইটাৰে যদি আমি মৌলিক উৎপাদকখিনি চাও ইয়াৰে মৌলিক উৎপাদক এখিনি আৰু ইয়াৰে মৌলিক উৎপাদক এখিনি তো ইয়াতে কিবা মিল আছে না নাই তো আমাৰ ইয়াতে 2 আছে এটা 2 এটা আছে 5 ইয়াতে দুটা আছে 5 দুটা আছে আৰু 7 এটা আছে 7 এটা আছে গতিকে আমাৰ কি হৈছে যে এই সংখ্যাটো যেটা উৎপাদক প্ৰথম যেটো আমাৰ সেকেন্ড যেটো দিয়া আছে হেতু যেটা উৎপাদক গোটে কিটা এই প্ৰথম সংখ্যাটো আছে তাৰ মানে কি হ'ব এটুৰে এটু হৰণ যাব বিভাজ্য হ'ব যেটো আমাৰ সেকেন্ড প্ৰশ্নটো উত্তৰ দিছে আমি এক নম্বৰ এনেকুৱা অংক কৰি আহিছো তো যদি এনেকে প্ৰত্যেকটো উৎপাদক আমি এটা থাকে এটা তেতা হলে সেই যেটো সৰু সংখ্যা আছে সেই সংখ্যাটো ডাঙৰ সংখ্যাটো হৰণ যায় বিভাজ্য হয় তো আমি লিখিব পাৰো যে কি এই সংখ্যাটোক এটু সংখ্যাৰে হৰণ কৰিব পাৰো বা বিভাজ্য হয় আৰু আমাক কি কৈছে যে ইহত পৰস্পৰ মৌলিক হয়নে এটা সোৱা ইয়াৰ গোটেইটা উৎপাদক ইয়াতে আছে গতিকে পৰস্পৰ মৌলিক নহয় কাৰণ ইহতৰ কমন উৎপাদক আছে আমাৰ 2 5 5 আৰু 7 পাইছো ইয়াতে 2 5 5 আৰু 7 আছে যেটো কমন উৎপাদক আছে আমাৰ একৰ বাহিৰৰ গতিকে কি হ'ব এই দুটা সংখ্যা পৰস্পৰ মৌলিক সংখ্যা নহয় তো আমাৰ 5.7 এই চাৰিটা প্ৰশ্ন দিয়া আছিল গতিকে মই গোটেইটা আলোচনা কৰিলো তো তোমালোকে যদি বুজি পোৱা সুবিধা হৈছে ভিডিঅ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ যেটো ক্লাছ 6 ৰ মই বাকিটা চেপ্টাৰৰ ভিডিঅ বনাইছো বা এইটো চেপ্টাৰৰ ভিডিঅ বনোৱা আছে তো তোমালোকে হেকিটাও চাই লবা ধন্যবাদ